নমস্কাৰ। আজি সোনাই একাডেমীৰ চৌহদত এটি বিশেষ দিন। ইয়াত মোৰ বন্ধু ডক্টৰ গৌছল আজম খান আমন্ত্ৰিত হৈ আহিছে। অসমলৈ 5 দিনৰ কাৰণে আহিছে। প্ৰথম 2টা দিন আমি ইয়াতে কটাম। তেখেত এজন বিখ্যাত বৈজ্ঞানিক সাইণ্টিষ্ট, চাৰ্টাৰ্ড সাইণ্টিষ্ট। তেখেতৰ লগত সাক্ষাৎ DRDO নিউ দিল্লী আজি প্ৰায় 10 বছৰ আগতে। তাৰপিছত তেখেত ফিজিলৈ গ'ল প্ৰফেচাৰ হিচাপে, আৰু বৰ্তমান এছিয়াৰ বিখ্যাত ইউনিভাৰ্চিটি কিং ফয়ছাল ইউনিভাৰ্চিটি ছৌদি আৰবিয়াত প্ৰফেচাৰ হিচাপে কৰ্মৰত। তেখেতক আমি আনিছিলোঁ এইকাৰণেই যে বিজ্ঞানৰ জগতখনৰ প্ৰতি আমাৰ ল'ৰা ছোৱালী আজিকালি আকৰ্ষিত হৈছে, আৰু তেখেত যিহেতু গোটেই বিশ্বখন ভ্ৰমি ফুৰিছে, গতিকে তেখেতৰ লগত এটা সম্পৰ্ক স্থাপন হওক। তেখেতে আমাৰ বিজ্ঞানৰ বাটত খোজ দিয়া নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীখিনিক নতুন দিশ প্ৰদৰ্শন কৰক, আৰু আমাৰ ল'ৰা ছোৱালীখিনি অনুপ্ৰাণিত হৈ নিজৰ জীৱনৰ নতুন দিশ নিজ দিশত আগবাঢ়ি যাওক। আমাৰ যিহেতু উদ্দেশ্য আছিল, মই ব্যক্তিগতভাৱে মই বিচাৰোঁ যে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী আজি এটলিষ্ট 12লৈকে বিজ্ঞান পঢ়ক। বিজ্ঞানক অৱহেলা কৰা দিন উকলি গৈছে। বিজ্ঞানত যদি 11-12ত যদি বিজ্ঞানৰ অধ্যয়ন কৰি লয়, তেতিয়াহ'লে সেই ছাত্ৰ ছাত্ৰী ভাৰতৰ আটাইতকৈ সন্মানজনক পৰীক্ষা UPSC চিভিল ছাৰ্ভিচ, এই পৰীক্ষাত উত্তীৰ্ণ হোৱাত বহুতখিনি সহজ হয়। আমিতো যিহেতু জড়িত হৈ আছোঁ ইয়াৰ কুৱেশ্যন পেটাৰ্ণ, লেটেষ্ট যিটো ধাৰা চলি আছে, গতিকে এই ধাৰাত ভাৰতত এতিয়া আমি যদি জীৱনটোক আমি শক্তিশালী ৰূপত প্ৰচেষ্টা কৰিব খোজোঁ, তেতিয়াহ'লে বিজ্ঞানৰ জ্ঞান অতি জৰুৰী। সেইকাৰণেই এইখন হৈছে সোনাই একাডেমী। প্ৰথমতে ক্লাছ 9ৰ পৰা 12লৈকে, তাৰপিছত ইয়াত সোনাই IAS একাডেমী প্ৰতিষ্ঠা হৈছে, তাৰপিছত ইয়াত সোনাই স্কুল অফ চিভিল ছাৰ্ভিচ প্ৰতিষ্ঠা হৈছে, আৰু এই গোটেই কামখিনিত আমি আমাৰ ছাত্ৰ ছাত্ৰীক খুব ভাল ৰিজাল্ট পোৱাকৈ প্ৰস্তুত কৰিবৰ কাৰণে ইয়াত আমি সোনাই ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট চেল স্থাপন কৰিছোঁ। কৰি পেলাই আমাৰ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট চেলৰ ইনিচিয়েটিভতে ডক্টৰ গৌছল খান চাহাবক আমি ইয়ালৈ মাতি পঠিয়াইছোঁ। তেখেত আহিছে, 2 দিন থাকিব। আমাৰ বহুতখিনি আমি আশা কৰিছোঁ যে আমি এটা পৰিৱেশ সৃষ্টি কৰিব পাৰিম, আৰু ইয়াত বিজ্ঞানৰ অধ্যয়ন অতি শৃংখলাবদ্ধভাৱে হ'ব। এইখিনি আমাৰ উদ্দেশ্য।